হেল্ল' গাইজ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ আজিৰ ৰেচিপিটো হৈছে কাচকলৰ কোফ্তা। কাচকলৰ কোফ্তা মই কেনেকৈ বনাওঁ চাওঁ আহকচোন। কাচকলৰ কোফ্তা বনাবলৈ কাচকলখিনি আগতে সিজাই লৈছোঁ, সিজাই উলিয়াই ঠাণ্ডা হ'ব ৰাখিছোঁ। তাৰপাছত আদা, নহৰু, জলকীয়া, পিঁয়াজ পেষ্ট কৰি লৈছোঁ। তাৰপিছত কলখিনি এৰুৱাই ল'ম। এৰুৱাই লোৱাৰ পাছত ইয়াত অকণমান গৰম মছলা, নিমখ, হালধি দি ধুনীয়াকৈ সানি লৈছোঁ। তাতে অকণমান আদা, নহৰু পিচি থোৱাৰ পেষ্টখিনি দিছোঁ, দি ধুনীয়াকৈ সানি লৈছোঁ। এইখিনি সানি ল'লোঁ। তাৰপাছত তাতে দুটা ডিম ভাঙি দিম। ডিম দুটা ভাঙি লৈছোঁ। ভাঙি এইখিনি ধুনীয়াকৈ মিহলাই ল'ম। মিহলাই লৈছোঁ। তাৰপাছত এইখিনি গোল শ্বেপ এটা দি ল'ম। তাৰপিছত এইখিনি কি কৰিম, কেৰাহীত তেল অকণমান দি ফ্ৰাই কৰি ল'ম। অলপ ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। বৰ ধুনীয়া ৰং এটা আহি পৰিল। এইখিনি ভজা হৈ গ'ল, উলিয়াই ল'ম। উলিয়াই কেৰাহীত তেল অকণমান দিম, তাতে গোটা জিৰা অকণমান দিম। তাৰপিছত কাটি থোৱা পিঁয়াজখিনি দিলোঁ, দি এইখিনি ভাজি ল'ম। তাৰপিছত আদা, নহৰু, জলকীয়া পেষ্ট কৰি থোৱাখিনি দি লৈছোঁ, দি ধুনীয়াকৈ ভাজি ল'ম। অকণ হালধি দিছোঁ, জিৰা গুড়ি, ধনিয়া গুড়ি অলপ এচামুচকৈ দিছোঁ। এইখিনি ধুনীয়াকৈ ভাজি ল'ম। সোৱাদ অনুসৰি নিমখ দিলোঁ। মছলাখিনি ভাজি ল'ম। মছলাখিনি ভজা হ'ল। ইয়াত পানী অকণমান দি কোফ্তাখিনিক দি দিম আৰু উতলিব দিম অলপ সময়। আমাৰ কোফ্তাখিনি ৰেডি হৈ গ'ল। মোৰ ভিডিঅ'খিনি চাই যদি আপোনালোকক ভাল লাগে, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব।